Hello guys, welcome to Neki Vlog. So guys, মই আপোনালোকক লাইভ ভিডিও বনাবলৈ ভবা নাছিলো কিন্তু উপায় নাপাই এখন লাইভ ভিডিও বনালো। So guys, মই এই ভিডিওখন মোৰ পেজত আপলোড দিম আৰু ইউটিউব চেনেলত আপলোড দিম, আপোনালোকে সকলোৱে চাব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। মই এই ভিডিওৰ জৰিয়তে আপোনালোকক আৰু সকলো ৰাইজক জনাব বিচাৰো যে যিসকল ক্ষুদ্ৰ ব্যৱসায়ী যেনেকৈ ধৰক ৰাবাৰ ব্যৱসায়ী, তেওঁলোকে বৰ্তমান কি হৈছে, এইটো ব্যৱসায়ৰ নামত ভণ্ডামি চলাইছে। তেওঁলোকে কি কৰিছে, চাওক ৰবাৰ মানে যিবিলাক মানুহে উৎপন্ন কৰে তেওঁলোকে কিমান কষ্টৰে উৎপন্ন কৰে এইটো তেওঁলোকে গম পায়। ইমান ৰ'দত কষ্ট কৰি আঠাবিলাক কাটি বিভিন্ন ধৰণৰ কেমিকেল দি তেওঁলোকে তৈয়াৰী কৰে, তাৰপিছত ৰ'দত শুকায়, মানে পৰিশ্ৰম বহুত কৰিবলগীয়া হয়। তাৰ ফলত কি কৰে, ব্যৱসায়ীবিলাকে ঘৰে ঘৰে যায়, যোৱাৰ পিছত তেওঁলোকে এটা কি বনাইছে, ৰিম'ট বনাই লৈছে। আজিকালি ৰিম'টটো আপোনালোকে মোটামুটি 150 মিটাৰ 100 মিটাৰ 50 মিটাৰ ডিষ্টেঞ্চ আছে, তেওঁলোকে ৰিম'টৰ দ্বাৰাই কি কৰে, এইটো মাইনাছ কৰাই লৈ মানে যেতিয়া আপোনালোকৰ মাল থাকে 120 কিলো, তাতে তেওঁলোকে 80 কিলো বা 90 কিলো বনাব পাৰে বা 70 কিলো বনাব পাৰে। এইটো তেওঁলোকৰ কেপাচিটি। যিখিনি হওক, মই ইয়াৰ দ্বাৰা মোৰ ভিডিঅ'ৰ জৰিয়তে মই সকলো ৰাইজক আহ্বান জনাওঁ যাতে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে কোনো ধৰণৰ গাঁৱত যাব নোৱাৰে। মানে আপোনালোকে এটা নিয়ম বান্ধি দিয়ক, যিকোনো গাঁৱত যাই যাতে এই ক্ষুদ্ৰ ব্যৱসায়ীসকলে ৰবাৰ হওক বা চুপাৰীয়ে হওক তেওঁলোকে যাতে ক্ৰয় কৰিব নোৱাৰে। যাৰ ফলত কি কৰে, তেওঁলোকে সোমাব সুবিধা পায়, তেওঁলোকে ঘৰে ঘৰে গৈ মানে ৰবাৰবিলাক কি কৰে, ৰবাৰ হওক চুপাৰী হওক দাম কমতো আনে এইটো কথা আছেই। আৰু কি কৰে, তেওঁলোকে চুৰি কৰে। মানে কম্পিউটাৰত আপোনালোকে ঠিকে দেখাব, ওজনটো ঠিকে দেখাব, কিন্তু তেওঁলোকে চুৰি কৰাৰ এইটো কেপাচিটি বনাই লৈছে। মই সেইকাৰণে ক্ষুদ্ৰ ব্যৱসায়ীসকলক আহ্বান কৰিছোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে যে আপোনালোকে এই চুৰি ব্যৱস্থাটো বাদ দিয়ক, আপোনালোকে লিগেল ব্যৱস্থাটো কৰক। মাৰ্কেট যদি আছে 120 টকা, আপোনালোকে কৈ মিলি 115 টকাত লওক, 5 টকাকৈ খাওক, যাতে চুৰি নকৰে। আপোনালোকে চুৰি ব্যৱসায়টো বেছি দিন নিটিকে। কাৰণ কিয়নো আপোনালোকে আজি চুৰি কৰি ব্যৱসায় ডাঙৰ কৰিব, ভৱিষ্যতে গাড়ী দুটা কিনিব, বাৰী কৰিব, বিল্ডিং দিব, কিন্তু কি হ'ব জানে, আপোনাৰ কাৰ্যকালটো থাকিব, তাৰ নেক্সট কাৰ্যকালত আপোনাৰ ল'ৰা ছোৱালীৰ হাতত যেতিয়া যাব সম্পত্তিটো, তেতিয়া গৈ নাথাকে, বুজিছে। আৰু মই আসাম হওক মেঘালয় হওক, যিকোনো ৰাভা গাঁৱে হওক গাৰো গাঁৱে হওক মানে গাঁও বসতি অঞ্চল, সেই সময়ত অঞ্চলত আপোনালোকে এটা নিয়ম কৰক যাতে কোনো ধৰণৰ ব্যৱসায়ী সোমাব নোৱাৰে, এই ক্ষুদ্ৰ ব্যৱসায়ী। এইবাৰ একেলগে চুৰি এটা গেং বনাইছে, মানে তেওঁলোকে 2জন 3জনকৈ গ্ৰুপ বনাইছে চুৰি কৰাৰ কাৰণে। এজনে এটা ঘৰত যাব, আনজনে আৰু এটা ঘৰত যাব, চুৰি কৰিব। কৰাৰ পিছত কি হ'ব, যেতিয়া সেই চুৰটো ধৰা পৰিব, এইজনে গৈ তেওঁক আৰু কি কৰিব, মানে তেওঁৰ এগেইনষ্টত কথা ক'ব, মানে যাতে এই গম নাপায় যে তেওঁৰ লগত এই জড়িত হৈ আছে। এনেকুৱা ধৰণৰ কাৰ্যকলাপ চলি আছে অসমত হওক মেঘালয়ত হওক। গতিকে মই আহ্বান জনাইছোঁ ৰাইজক যাতে এই ধৰণৰ ক্ষুদ্ৰ ব্যৱসায়ী কোনো ধৰণৰ গাঁৱত সোমাব নোৱাৰে। আপোনালোকে এইটো ব্যৱস্থা অতি সোনকালে কৰক। আৰু মোৰ ভিডিঅ'খন আপোনালোকে চাব, মোৰ ভিডিঅ'ত মই ভিডিঅ' ক্লিপ আছে, তেওঁলোকে কেনেধৰণে চুৰি কৰে আৰু কেনেধৰণে ধৰা পৰে, শাস্তি পায়, এইটো মই ক্লিপ আপোনালোকক দেখাবলৈ যত্ন কৰিম। আপোনালোকে মোৰ ভিডিঅ'খন চাব আৰু বেছি বেছি শ্বেয়াৰ কৰিব।
তাই